নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক 6টা এনে নিয়মৰ বিষয়ে জনাম যদি আপোনালোকে এই নিয়ম কেইটা ভালকৈ মানি চলে তেতিয়া কুকুৰাবোৰক আপোনালোকে চৰ্দি জ্বৰ আৰু ঠাণ্ডা লগা বেমাৰৰ লগতে অন্যান্য বহু বেমাৰৰ পৰা বচাই ৰাখিব পাৰিব এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত এতিয়ালৈ ফলো কৰা নাই তেনেহলে মই মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংকটো ক্লিক কৰি আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফলো কৰি দিব যদি কুকুৰাবোৰক আপোনালোকে চৰ্দি জ্বৰ আৰু ঠাণ্ডা লগা বেমাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে প্ৰথমতে কুকুৰাবোৰক আপোনালোকে ৰাতি বহু দেৰিলৈকে পানী খাবলৈ কেতিয়াও নিদিব চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰে যদি ৰাতি বহু দেৰিলৈকে ঠাণ্ডা পানী খাই থাকে তেতিয়া সিহঁতৰ ঠাণ্ডা লাগে সিহঁতৰ চৰ্দি হয় আৰু সেই চৰ্দি অৱশেষত চিআৰডি ৰূপ লয় আৰু সিহঁতৰ মৃত্যু হয় সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব গৰমৰ দিনত কুকুৰাবোৰক আপোনালোকে ৰাতি 9টা বা 10টা মান বজালৈকে পানী খাবলৈ দিব পাৰে আৰু ঠাণ্ডা দিনত কুকুৰাবোৰক আপোনালোকে ৰাতি 7টা বা 8টা বজালৈকে পানী খাবলৈ দিব পাৰে আপোনালোকে যদি বহু দেৰিলৈকে কুকুৰাবোৰক পানী খাবলৈ দি থাকে তেতিয়া কিন্তু সিহঁতৰ চৰ্দি জ্বৰ বা চিআৰডি হ'ব পাৰে সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব কুকুৰাবোৰক যদি আপোনালোকে চৰ্দি জ্বৰ আৰু ঠাণ্ডা লগা বেমাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে দ্বিতীয়তে কুকুৰাবোৰক কেতিয়াও আপোনালোকে ভিজা দানা সন্ধিয়া সময়ত বা ৰাতি খাবলৈ নিদিব যদি আপোনালোকে কুকুৰাবোৰক সন্ধিয়া সময়ত ভিজা দানা খাবলৈ দিয়ে তেতিয়া সিহঁতৰ চৰ্দি লাগে আৰু সেই চৰ্দি অৱশেষত চিআৰডি ৰূপ লয় আৰু সিহঁতৰ জ্বৰো হয় যাৰ বাবে সিহঁতৰ মৃত্যু হয় চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাৰ কাৰণে ঘৰতে পানী মিক্স কৰি দানা প্ৰস্তুত কৰে তেনেহলে তেনেকুৱা ধৰণৰ দানা কুকুৰাবোৰক আপোনালোকে সন্ধিয়া সময়ত বা ৰাতি কেতিয়াও খাবলৈ নিদিব তেনেকুৱা ধৰণৰ দানা কুকুৰাবোৰক আপোনালোকে দুপৰীয়া সময়ত খাবলৈ দিব পাৰে তাত কোনো অসুবিধা নাই সন্ধিয়া সময়ত বা ৰাতি কুকুৰাবোৰক আপোনালোকে শুকান দানা খাবলৈ দিব কুকুৰাৰ কাৰণে যদি আপোনালোকে দানা ক্ৰয় কৰে ষ্টাৰ্টাৰ বা ফিনিচাৰ দানা তেনেকুৱা ধৰণৰ দানা আপোনালোকে কুকুৰাবোৰক ৰাতি খাবলৈ দিব পাৰে কিন্তু ৰাতি আপোনালোকে কুকুৰাবোৰক কেতিয়াও ভিজা দানা খাবলৈ নিদিব বা যিবোৰ দানা আপোনালোকে পানী মিহলি কৰি প্ৰস্তুত কৰে তেনেকুৱা ধৰণৰ দানা আপোনালোকে কুকুৰাবোৰক ৰাতি কেতিয়াও খাবলৈ নিদিব কুকুৰাবোৰক যদি আপোনালোকে চৰ্দি জ্বৰ আৰু ঠাণ্ডা লগা বেমাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে বৰষুণত ভিজিবলৈ নিদিব চাওক বন্ধু বান্ধৱীসকল যদি কুকুৰাবোৰে বৰষুণৰ পানীত তিতে তেতিয়া সিহঁতৰ ঠাণ্ডা লাগে সিহঁতৰ জ্বৰ হয় সিহঁতৰ চৰ্দি হয় আৰু সিহঁতৰ চিআৰডি হয় সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব যদি বতৰ বেয়া থাকে যদি বৰষুণ পৰি থাকে তেনে অৱস্থাত কুকুৰাবোৰক আপোনালোকে বাহিৰত এৰি নিদিব আৰু বৰষুণ এৰাৰ লগে লগেও কিন্তু কুকুৰাবোৰক আপোনালোকে বাহিৰত এৰি নিদিব বৰষুণ এৰাৰ প্ৰায় 1 পৰা 1.5 ঘণ্টা পাছতহে কুকুৰাবোৰক আপোনালোকে বাহিৰত এৰি দিব আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাই দিব বিচাৰিছো বাহিৰত যে পানী জমা হৈ থাকে বৰষুণৰ পানী পৰি যেতিয়া বাহিৰত জমা হৈ থাকে বাহিৰত বাসন বৰ্তনত জমা হৈ থাকে বা বাহিৰত যদি খালত জমা হৈ থাকে তেনেকুৱা ধৰণৰ পানী কিন্তু কুকুৰাবোৰক আপোনালোকে একেবাৰে খাবলৈ নিদিব যদি তেনেকুৱা ধৰণৰ পানী কুকুৰাই খায় তেতিয়া কিন্তু সিহঁতৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে সিহঁতৰ চৰ্দিও হ'ব পাৰে জ্বৰো হ'ব পাৰে বা অন্যান্য ভয়ংকৰ বেমাৰেও সিহঁতক আক্ৰমণ কৰিব পাৰে সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব যদি কৰবাত পানী জমা হৈ থকা দেখা পাইছে তেনেহলে সেই পানীখিনি আপোনালোকে তাৰ পৰা নাইকিয়া কৰি দিব কুকুৰাবোৰক যদি আপোনালোকে চৰ্দি জ্বৰ বা ঠাণ্ডা লগা বেমাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 4 নম্বৰতে কুকুৰাবোৰক আপোনালোকে সপ্তাহত 2 দিন বা 3 দিন নহৰু খাবলৈ দিয়ক যদি আপোনালোকে ডাঙৰ কুকুৰাক নহৰু খাবলৈ দিব বিচাৰে তেনেহলে নহৰু সৰু সৰুকৈ কাটিব আৰু হেতু দানাৰ লগত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব কুকুৰাবোৰক আপোনালোকে যি দানা খাবলৈ দিয়ে তাত নহৰু মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে নাইবা আপোনালোকৰ কুকুৰাবোৰে যদি এনেই নহৰু খায় তেনেহলে নহৰু সৰু সৰুকৈ কাটি বাসন বৰ্তনত যদি আপোনালোকে ৰাখি দিয়ে তেতিয়াও সিহঁতে বৰ সুন্দৰকৈ নহৰুখিনি খাব যদি আপোনালোকে সৰু কুকুৰাৰ পোৱালিক নহৰু দিবলৈ বিচাৰে তেনেহলে মই আপোনালোকক জনাই দিব বিচাৰিছো কুকুৰাৰ পোৱালিবোৰৰ বয়স যেতিয়া 15 দিন পাৰ হ'ব তাৰ পাছৰ পৰাহে সিহঁতক নহৰু খাবলৈ দিব আৰু সৰু পোৱালিবোৰক নহৰু দিলে সাধাৰণতে আপোনালোকে কি কৰিব নহৰু খুন্দিব আৰু তাৰ ৰস উলিয়াব আৰু 1 লিটাৰ পানীৰ হিচাপত আপোনালোকে প্ৰায় 2 চামুচ নহৰুৰ ৰস ল'ব আৰু হেতু সিহঁতক পানীত মিহলি কৰি খাবলৈ দিব কুকুৰাবোৰক যদি আপোনালোকে চৰ্দি জ্বৰ বা ঠাণ্ডা লগা বেমাৰৰ পৰা বা অন্যান্য বেমাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 5 নম্বৰতে কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে বৃদ্ধি কৰিব লাগিব এতিয়া হয়তো বহুতে প্ৰশ্ন কৰিব যে কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ বৃদ্ধি কৰা হয়
চাওক বন্ধু বান্ধৱীসকল কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে কুকুৰাবোৰক আপোনালোকে প্ৰথমতে প্ৰচুৰ পৰিমাণে দানা পানী খাবলৈ দিব লাগিব ইয়াৰ উপৰিও সিহঁতক আপোনালোকে মাজে মাজে ভিটামিন বা মাল্টিভিটামিন খাবলৈ দিব লাগিব আপোনালোকে সিহঁতক ভিমাৰেলো খাবলৈ দিব পাৰে মাল্টি ষ্টাৰো খাবলৈ দিব পাৰে নাইবা এমবিপ্লেক্স বি কমপ্লেক্স ভিটামিনো খাবলৈ দিব পাৰে সপ্তাহত 3 দিনকৈ যদি আপোনালোকে সিহঁতক ভিটামিন মাল্টিভিটামিন বা এমবিপ্লেক্স বি কমপ্লেক্স ভিটামিন খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু ইয়াৰ উপৰিও কুকুৰাবোৰক আপোনালোকে মাজে মাজে সপ্তাহত 2 দিন বা 3 দিন কেঁচা হালধিৰ ৰস পানীত মিহলি কৰিও খাবলৈ দিব পাৰে লগতে সিহঁতক আপোনালোকে সেউজীয়া শাক-পাচলিৰ অংশও খাবলৈ দিব পাৰে বা সেউজীয়া ঘাঁহ বনো খাবলৈ দিব পাৰে কুকুৰাবোৰক আপোনালোকে সজিনা গছৰ পাত কল পাত বন্ধাকবিৰ পাত ইত্যাদি খাবলৈ দিব পাৰে কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যদি কুকুৰাবোৰক আপোনালোকে সেউজীয়া শাক-পাচলি বা যিকোনো ধৰণৰ ঘাঁহ বন খাবলৈ দিয়ে তেনেহলে সিহঁতক সন্ধিয়া সময়ত বা ৰাতি কেতিয়াও সেউজীয়া শাক-পাচলি বা সেউজীয়া ঘাঁহ বন খাবলৈ নিদিব সিহঁতক দুপৰীয়া সময়ত বা যেতিয়া ৰ'দ দিয়ে তেতিয়াহে সেউজীয়া শাক-পাচলিৰ অংশ বা সেউজীয়া ঘাঁহ বন খাবলৈ দিব কুকুৰাবোৰক যদি আপোনালোকে চৰ্দি জ্বৰ বা অন্যান্য বেমাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 6 নম্বৰতে কুকুৰাবোৰক আপোনালোকে যিটো গৰালত ৰাখে সেই গৰালটো আপোনালোকে সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব সেই গৰালটো যদি লেতেৰা হৈ থাকে তেতিয়াও কিন্তু তাত বিভিন্ন ধৰণৰ বীজাণু বা ভাইৰাছৰ উৎপন্ন হয় আৰু সেইবোৰে কুকুৰাবোৰৰ মাজত বেমাৰৰ সৃষ্টি কৰে সেই কাৰণে আপোনালোকে সদায় কুকুৰাৰ গৰালটো পৰিষ্কাৰ কৰিব আৰু সপ্তাহত এদিন বা দুদিন তাত বীজাণুনাশক স্প্ৰে কৰিব খৰচলিন বা B904 বীজাণুনাশক যদি আপোনালোকে কুকুৰাবোৰৰ উপস্থিতিত কুকুৰাৰ গৰালটোত স্প্ৰে কৰি থাকে তেতিয়া অন্তত কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰিব নোৱাৰে সিহঁতবোৰ সুস্থ থাকিব এইখিনিতে মই আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ কথা জনাই দিব বিচাৰিছো কুকুৰাৰ গৰালত আপোনালোকে কেতিয়াও এমোনিয়া গেছৰ সৃষ্টি হ'বলৈ নিদিব যদি কুকুৰাৰ গৰালৰ ভিতৰত এমোনিয়া গেছৰ সৃষ্টি হয় তেতিয়াও কিন্তু কুকুৰাৰ মাজত বিভিন্ন সমস্যাই দেখা দিয়ে কুকুৰাৰ গৰালত বিভিন্ন কাৰণত এমোনিয়া গেছৰ সৃষ্টি হ'ব পাৰে যেনে যদি কুকুৰাৰ গৰালটোৰ মজিয়া জেকি থাকে তেতিয়াও এমোনিয়া গেছৰ সৃষ্টি হয় যদি কুকুৰাৰ গৰালৰ মজিয়াত আপোনালোকে ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিয়ে আৰু হেতু যদি আপোনালোকে সময়মতে ৰেকিং নকৰে মানে উলটপালট নকৰে আৰু হেতু যদি আপোনালোকে সময়মতে সলনি কৰি নিদিয়ে তেতিয়াও কিন্তু তাত এমোনিয়া গেছৰ সৃষ্টি হয় সেই কাৰণে আপোনালোকে এই কথাখিনি মনত ৰাখিব আৰু যদি আপোনালোকে কুকুৰাৰ গৰালৰ বেৰত ত্ৰিপাল লগাইছে ত্ৰিপালেৰে যদি কুকুৰাৰ বেৰবোৰ আপোনালোকে ঢাকি ৰাখিছে তেনেহলে ৰাতিৰ ভাগতে আপোনালোকে ত্ৰিপালেৰে ঢাকি ৰাখিব দিনৰ ভাগত কিন্তু ত্ৰিপাল উঠাই দিব তেতিয়া কি হয় ৰাতিৰ ভাগত কুকুৰাৰ গৰালত যিখিনি গেছ জমা হয় সেইখিনি বাহিৰলৈ ওলাই যাব পাৰে আৰু কুকুৰাৰ গৰালৰ বেৰবোৰ আপোনালোকে এনেকৈ নিৰ্মাণ কৰিব যাতে কুকুৰাৰ গৰালৰ ভিতৰৰ গেছখিনি বাহিৰলৈ ওলাই যাব পাৰে কুকুৰাৰ গৰালৰ বেৰবোৰ যদি আপোনালোকে এনেকৈ নিৰ্মাণ কৰে তেতিয়া সাধাৰণতে কুকুৰাৰ গৰালৰ ভিতৰত এমোনিয়া গেছৰ সৃষ্টি নহয় বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ